নমস্কাৰ। আজি মই দশম শ্ৰেণীৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা অংক লৈ আনিছোঁ। প্ৰত্যেক বছৰে ফাইনেল পৰীক্ষাত দেখা যায় যে সলভ কৰিবলৈ, তো তাৰ কাৰণে মই দশম শ্ৰেণীৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই এটা অংক লৈ আনিছোঁ। এই অংকটো চালে হয়তো অংকটো দীঘলীয়া হ'ব পাৰে আৰু স্কিপ নকৰাকৈ যাতে সম্পূৰ্ণ ভিডিঅ'খন চাই, মই আশা কৰোঁ যে সকলো ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'খন চাই ভাল উপকৃত হ'ব পাৰে বুলি মই আশা কৰোঁ। তেন্তে মই ভিডিঅ'খন আৰম্ভ কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 10ৰ এক্সাৰচাইজ 2.3 ইয়াত আছে প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিব দিছে, কিন্তু পৰীক্ষাত দেখা যায় কেৱল সলভ কৰিবলৈ দিয়া হয়। ইয়াত কোনো ধৰণৰ নিয়ম বা কোনো ধৰণৰ এনেকৈ পদ্ধতি মেনশ্যন নাথাকে যে আমি এনেকুৱা যিটো দুটা চলক ৰৈখিক সমীকৰণৰ এনেকৈ সমাধান কৰা x plus y equal to 14, x minus y equal to 4, এই এনেকুৱা দুটা চলক যুক্ত রৈখিক সমীকরণৰ আমি তিনিটা পদ্ধতিত কৰিব পাৰিম। এটা পদ্ধতিটো হৈছে প্ৰতিস্থাপন পদ্ধতি, সাবস্টিটিউশন মেথড, অপনয়ন পদ্ধতি, এলিমিনেশন মেথড, and বজ্রগুণন পদ্ধতি, ক্রস মাল্টিপ্লিকেশন মেথডস। আমি তিনি ধৰণৰ পদ্ধতিত এই অংকটো আমি সমাধান কৰিব পাৰিম। কিন্তু প্ৰত্যেক বছৰে দেখা যায় হাই স্কুল পৰীক্ষাৰ শিক্ষান্ত পৰীক্ষাৰ ফাইনেলত দেখা যায় যে এনেকুৱা কেৱল সলভ কৰা আহে। ইয়াত কোনো ধৰণৰ পদ্ধতিবিলাক কোনো ধৰণৰ মেনশ্যন নাথাকে। ইয়াত প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰা বা অপনয়ন পদ্ধতিৰ সহায়ত সমাধান কৰা বা বজ্ৰগুণন পদ্ধতিৰ সহায়ত সমাধান কৰা, এনে কোনো ধৰণৰ মেনশ্যন অহা দেখা নাযায়। তো আমি এই যিটো সমীকৰণ দুটা চলকযুক্ত সমীকৰণৰ যিটো সমাধান কৰা সলভ কৰিবলৈ দিয়ে, তেতিয়া আমি তিনিটা পদ্ধতিত আমি কৰিব পাৰোঁ। এই তিনিটা প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি আৰু বজ্ৰগুণন পদ্ধতি, এই তিনিটা পদ্ধতি আমি যদি ভালকৈ মনোযোগেৰে যদি আমি শিকিম, তেনেহ'লে মই ভাবোঁ যে এনেকুৱা যিটো সমাধান কৰা অংকটো আহে কেতিয়াও তোমালোকৰ ভুল নহ'ব। তেন্তে ছাত্ৰ ছাত্ৰীসকল, মই ভিডিঅ' অংক লৈ আমি আগবাঢ়ি যাম। তেনেহ'লে আজি যিটো প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত মই প্ৰথম তোমালোকক শিকাম, পিছত অপনয়ন পদ্ধতি আৰু পিছলৈ আমি বজ্ৰগুণন পদ্ধতি শিকাম। তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, খুব মনোযোগেৰে দিবা যে এনেকুৱা অংক প্ৰত্যেক বছৰ দেখা যায়। আৰু মই আশা কৰোঁ যে আজিৰ ভিডিঅ'খনত যদি ভালকৈ মনোযোগ দিয়া, তেনেহ'লে এই এনেকুৱা অংক হয়তো তোমালোকৰ পৰীক্ষাত কোনো ধৰণৰ ভুল নহ'ব বুলি মই ভাবোঁ। তেনেহ'লে আৰু কোনোবাই মোৰ ভিডিঅ'খনত যদি নতুনকৈ আহিছে, নতুনকৈ চাই আছে, তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব
লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে আগন্তুক এনেকুৱা ভিডিঅ'বিলাক তোমালোকে পাই থাকিব আৰু আশা কৰোঁ যে ভাল অহা বছৰৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026ত তোমালোকৰ ভাল উপকৃত হ'ব বুলি মই ভাবোঁ। তেনেহ'লে চোৱা মই ভিডিঅ'খন আগবাঢ়ি যাম। চোৱা আজিৰ আমি প্ৰতিষ্ঠান পদ্ধতি এই নিয়ন্ত্ৰণ এই সমীকৰণৰ যিটো আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিম। চোৱা আমি প্ৰথম এই পদ্ধতিত আমি সমাধান কৰিম। এইটো আমি ইয়াত সলিউশন লিখিম। এই পদ্ধতিত আমি কৰিম। তেনেহলে প্ৰথম সমীকৰণটো হৈছে x + y 14 সমীকৰণ 1 x - y = 14 সমীকরণ 2। এই অঙ্কটো আমি তিনিটা পদ্ধতিত কৰিব পাৰিম। আমি প্ৰথম পদ্ধতিটো দেখাই আছো। তো চোৱা আমি সমীকরণ 1 আৰু সমীকরণ 2 এটাকে সমীকরণ 1 ৰ পৰা আমি লৈ যাওঁ। সমীকরণ 1 ৰ পৰা এটো হ'ব। তেনেহলে সমীকরণ x = 14 এই প্লাস 1 টু এই প্লাস y টু যদি বাওফালে আছে হফালে যদি যায় তেনেহলে এটো মাইনাস y হ'ব। তাহলে সমীকরণ 3 সমীকরণ 3 এই আমি এতিয়া এই x ৰ মানটো 14 মাইনাস y বুলি ধৰিব পাৰিম। x ৰ মানটো 14 মাইনাস y বুলি ধৰিব পাৰিম। এতিয়া x ৰ মান সমীকরণ এই x ৰ মানটো সমীকরণ 2 বহুৱাই পাওঁ। এতিয়া x ৰ মানটো সমীকরণ 2 বহুৱাই পাওঁ। তাহলে x ৰ মানটো কি হ'ব 14 মাইনাস y। তাহলে এই সমীকৰণত আমি x ৰ মানটো 14 মাইনাস y মাইনাস y = 4 this implies minus y কি হ'ব মাইনাস y যদি মাইনাস মাইনাস কি হ'ব প্লাস। তাহলে y 2y কি হ'ব y 2y মাইনাস মাইনাস কি হ'ব প্লাস। আর সংখ্যাটো প্লাস হ'ব কিন্তু ইয়ার চিহ্নটো মাইনাস হ'ব। 2y = এটা 4 ঠিকই আছে। এটো হফালে ল মাইনাস 14 তো মাইনাস 2y = 14 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 14 ৰ পৰা 4 মাইনাস কৰিলে 10। ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে মাইনাস। তেনেহলে এই মাইনাস আৰু এই মাইনাসটো কেনসেল কৰি দিয়া। তাহলে কি y = 10 divided by 2 = 2 5 গুণ 10। তাহলে y মানটো কি হ'ব 5। পুরো দে এতিয়া আমি y ৰ মানটো কিমান পাইছো
তেনেহ'লে আকৌ y মান সমীকৰণ 3 বহুৱাই পাম। সমীকৰণটো কিমান আছে 3, তাহলে y মানটো কিমান পাইছো আমি 5, তাহলে ইয়াত থাকি 3 বহুৱাই পাম, তাহলে x ইকুয়াল টু 14 মাইনাস y মানটো কিমান পাইছো আমি 5 পাইছো। that implies x equal to 14 ৰ পৰা 5 গলে কিমান পাম আমি 14 ৰ পৰা 5 গলে 9। তেনেহলে আমি x ৰ মান কিমান পাইছো 9 আৰু y মান 5। এতেকে x equal to 9 আৰু y equal to 5 is the question. তো এনেকুৱা আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত আমি কৰিব পাৰো। We can do the sum 3 methods: substitution methods, elimination methods and cross multiplication methods. আমি 3 প্ৰকাৰৰ অংক আমি কৰিব পাৰো। তেনেহলে আমি প্ৰতিস্থাপন পদ্ধতি প্ৰমাণ কৰিছো। এতিয়া আমি অপনয়ন পদ্ধতিলৈ যাওঁ। এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিলৈ গৈছে। এতিয়া তোমালোকক মই অপনয়ন পদ্ধতিৰে এই সমীকৰণ দুটা সমাধান কৰিম। তেনেহলে আমি সমাধান কৰিলো। সলিউশন x plus y equal to 14, x plus y equal to 14, x minus y equal to 4. তো এইটো আমি অপনয়ন পদ্ধতিত যাম। এলিমিনেশন পদ্ধতি, এই অপনয়ন মানে হৈছে আমি x বা y টো উঠাই দিব লাগে। x বা y টো আমাক উঠাই দিব লাগে। আমি কেনেকৈ উঠাব পাৰিম যাতে y টো উঠাব লাগে, নহলে x বা x টো উঠাই দিব লাগে। তেনেহলে আমি সমীকৰণ 1 y টো আমি উঠাম। সমীকৰণ y টো উঠাব গলে আমি সমীকৰণ 1 প্লাস সমীকৰণ 2 আমি প্লাস কৰিম। প্লাস কৰাৰ লগে লগে তলৰ চিহ্নবিলাক চেঞ্জ হৈ যাব। প্লাস থাকিলে মাইনাস হ'ব আৰু মাইনাস থাকিলে প্লাস হ'ব। ঠিক তেনেদৰে তোমালোকে ইয়াত প্লাস আছে, প্লাসৰ লগত এই প্লাস যদি পূৰণ কৰা হয় তেনেহলে প্লাস 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 প্লাসে হ'ব। তেনেহলে x আৰু x টো ইয়াত প্লাস হৈ যাব। x আৰু x টো প্লাস কৰিলে হ'ব 2x। ইয়াত মাইনাস আৰু প্লাস পূৰণ কৰাৰ লগে লগে প্লাসে মাইনাসে মাইনাস হ'ব। মাইনাস আৰু প্লাসে মাইনাস ইটো কেনসেল হৈ গ'ল। আৰু ইয়াত প্লাস আছে, প্লাসৰ লগত এই প্লাসটো যদি পূৰণ কৰা হয় তাহলে এটো প্লাস হৈ যাব। তাহলে 14 আৰু 4 যোগ করলে 14 আৰু 4 যোগ করলে কিমান হ'ব 18। that implies x equal to 18 আৰু 2 2 9 গুণ 18। তেনে x ৰ মানটো কিমান হ'ব 9। এতিয়া x ৰ মান সমীকৰণ 1 বা 2 যিকোনো সমীকৰণত বহাইলে মানটো একে হ'ব, যিকোনো সমীকৰণ 1 আৰু সমীকৰণ 2। কিন্তু এটা কথা আমাক লক্ষ্য কৰিব লাগিব যে যিটো সমীকৰণত মানটো সৰু থাকে তাতে বহাই দিলে আমাক কৰা সুবিধা হয়। তাৰ কাৰণে তোমালোকে কোনটো মানটো অলপ সৰু আছে দেখা যায় 1 আৰু 2 মাজত আমি 2 মানটো সৰু আছে মানটো, তাৰ কাৰণে আমি 2 বহাম। তাহলে এতিয়া x ৰ মান সমীকৰণ 2 বহুৱাই পাম। x ৰ মানটো কিমান হ'ব 9। তেনেহলে x ৰ মানটো যদি আমি 2 বহাম তাহলে 2 ৰ সমীকৰণটো কিমান আছে x ৰ মান আমি ইয়াত লিখিম 9, ইয়াত আছে -y = 4।
ডেট প্লাস মাইনাস ওয়াই ঠিকে থাকিল ইকুৱেল টু 4 ঠিকে থাকিল এই বাওঁফালৰ পৰা যদি সোঁফালে যায় তাহলে 9 টু কি হ'ব মাইনাস 9 ইকুৱেল টু ডেট প্লাস মাইনাস ওয়াই ইকুৱেল টু 9 ৰ পৰা 4 গেলে কিমান হ'ব 9 ৰ পৰা 4 গেলে 5 ডাঙৰ সংখ্যাৰ আগত কি চিহ্ন আছে মাইনাস তাৰ কাৰণে মাইনাস ইয়াত আমি লিখিম তাহলে মাইনাস মাইনাস ক্যান্সেল y ইকুৱেল টু 5 তেনেহলে এতেকে x ইকুৱেল টু 9 আৰু y ইকুৱেল টু 5 এইটো হৈছে এনসার এইটো হৈছে অপনিয়ন পদ্ধতি একেবাৰে সহজ আৰু ইজি হয় যে মই ভাবো যে ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে ভাল এটা উপকৃত হ'ব আৰু মই ছাত্ৰ ছাত্ৰীলৈ বিনম্ৰ অনুৰোধ জনাইছো যদি কোনোবাই ছাত্ৰ ছাত্ৰী মোৰ ভিডিঅ'খনত নতুনকৈ আহিছে বা নতুনকৈ চাই আছে মোৰ ভিডিঅ'খন সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব লাইক কৰিব আগন্তুক যাতে এনেকুৱা ভিডিঅ' পাই থাকিব ধন্যবাদ তো এতিয়া তোমালোকৰ অপনিয়ন পদ্ধতিটো হৈ গ'ল এতিয়া তোমালোকক মই বজ্ৰগুণন পদ্ধতিটো শিকাম